প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন সুন্দৰ ভিডিঅ'লৈ। মই সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰ। আজিৰ বিষয় হৈছে সফল ভাষণ এটা আমি কেনেকৈ প্ৰস্তুত কৰিম। ডেল কাৰ্নেগীৰ এখন সুন্দৰ কিতাপ হাউ টু পাব্লিক স্পিকিং, সেই কিতাপখনৰ কিছু মূল্যৱান কথা আৰু মোৰ জীৱনৰ কিছু ব্যক্তিগত অভিজ্ঞতা সংমিশ্ৰণ কৰি এটা মৌলিকভাৱে এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। আমি প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জীৱনীৰ বিষয়ে বহুৱে অৱগত। তেখেতে কেনেকৈ বক্তৃতাত নিজক এজন সফল বক্তা হিচাপে উপস্থাপন কৰিব পাৰিছিল তেওঁৰ শাসন প্ৰণালীৰ মাজত, সেই কথাখিনিকো আজি ইয়াত এই ভিডিঅ'টোৰ মাজত সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ। যে আমি এটা সফল ভাষণ প্ৰস্তুত কৰিবলৈ হ'লে আমি সাধাৰণতে প্ৰায় 7টা কথা আমি বিশেষভাৱে মন দিব লাগিব। প্ৰথমে আমি ভাষণটো প্ৰস্তুত কৰিবলৈ যাওঁতে আমি যিটো বিষয়ৰ ওপৰত ভাষণ ৰাখিম বা ভাষণ দিম, সেই বিষয়টো আমি প্ৰথমেই সুনিশ্চিত হ'ব লাগিব। অৰ্থাৎ আমি যদি এটা স্পষ্ট বিষয়বস্তু আমি লওঁ আৰু সেই বিষয়বস্তু আমাৰ সুনিশ্চিত যেতিয়া হ'ব, তেতিয়াহ'লে তাত আমি যিখিনি তথ্য বা জ্ঞান আমি ল'ম সেইখিনি আমাৰ নিশ্চিত হ'ব আৰু তেতিয়া আনকো আমি প্ৰদান কৰিবলৈ আমাৰ সুবিধা হ'ব। সেই বন্ধুসকল, দ্বিতীয় এটা ভাষণৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশ হৈছে যে আমি ভাষণটো প্ৰস্তুত কৰোঁতে বিভিন্ন উৎসৰ পৰা আমি ইয়াৰ সেই বিষয়বস্তুৰ লগত মিলা আমি তথ্যখিনি সংগ্ৰহ কৰিব লাগিব। অৰ্থাৎ সেইখিনি কিতাপৰ যোগেদিও হ'ব পাৰে বা কোনো ভিডিঅ' বা হ'ব পাৰে বা অডিঅ'ৰ যোগেদিও হ'ব পাৰে বা মহান লোকৰ পৰা জানিও হ'ব পাৰে বা বিভিন্ন আমি চ'ৰ্চৰ পৰা বা প্ৰাকৃতিক কিছুমান পৰিৱেশৰ পৰাও আমি সেই তথ্যখিনি সংগ্ৰহ কৰিব পাৰোঁ। মুঠতে আমি সেই ভালকৈ আমি বিষয়টোৰ ওপৰত তথ্যখিনি আমি সংগ্ৰহ কৰি ল'ব লাগিব। আৰু ইয়াৰ পাছতে তথ্যখিনি সংগ্ৰহ কৰাৰ পাছতে আমাৰ তৃতীয় কথাটো হয় আমি সেই বিষয়বস্তুত আমি ওপৰত আমি ভাবিব লাগিব। মুকলিকৈ আমি বিষয়বস্তুটোৰ ওপৰত ভাবিব লাগিব। লগে লগে আমি বিষয় এটা প্ৰস্তুত কৰি আমি সেই বিষয়টোৰ ওপৰত কেতিয়াও ভাষণ দিবলৈ যাব নালাগে। আমি প্ৰায় কেইটামান দিন আমি বিষয়বস্তুৰ ওপৰত লৈ তথ্য সংগ্ৰহ বা ভাবি আমি যদি আগবাঢ়োঁ, তেতিয়া নিশ্চয় আমি সফল হ'ম। সেয়েহে বন্ধুসকল, আমি বিষয়টোৰ ওপৰত ভাবিব লাগিব। ঠিক ভাবিব লাগিব এনেধৰণেই নহয় যে এঠাইত বহি আমি বিষয়টোৰ ওপৰত অহৰহ ভাবি থাকিব, ঠিক তেনেকুৱা নহয়। আমাৰ দৈনন্দিন কাম কাজৰ মাজতে আমি বিভিন্ন ঠাইলৈ যাওঁতে বা বিভিন্ন কাম কৰাৰ মাজতে আমি সেই বিষয়ৰ ওপৰত আমাৰ কিছু মনলৈ কিছুমান থটছ আহিব পাৰে, ভাৱনা আহিব পাৰে, সেইবিলাক আমি কিন্তু মন কৰিব লাগিব আৰু তাৰ পৰাই হয়তো এটা সুন্দৰ যুক্তি উৎপন্ন হ'ব পাৰে। সেয়ে বন্ধুসকল, আমি এই কামটো ভাষণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিশেষভাৱে মন দিব লাগিব আৰু তাৰ লগে লগে বিভিন্ন সময়ত অহা আমাৰ ভাৱৰ যি চিন্তাৰাজাৰ বিষয়বস্তুটোৰ লগত মিলাৰ যিটো চিন্তাৰাজি আমাৰ আহিব, তাত যদি ভাল ভাল কিছু যদি আমি দিশ বিচাৰি পাওঁ, তেতিয়াহ'লে সেইবিলাক পৰাপক্ষত আমি সেই সময়ত টুকুৰা কাগজত হ'লেও সেই কথাখিনি লিখি ৰাখিব পাৰিম। আৰু সেইখিনি যেতিয়া আমি ভাষণটো প্ৰস্তুত কৰিম, তেতিয়া বহিম ভালকৈ যেতিয়া টোকা লিখিম, তেতিয়াহ'লে সেই কথাখিনি আমাৰ কাৰণে অতি প্ৰয়োজনীয় হৈ পৰিব। সেয়ে আমি যিকোনো সময়ত কথা পাহৰি যাব পাৰোঁ, তথাপি সেই আমি কাগজৰ টুকুৰাটোৱে আমাক নিশ্চয়কৈ সহায় কৰিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আহোঁ আমাৰ ভাষণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত চতুৰ্থ কথাটো হ'ল আমি এটা নোট তৈয়াৰ কৰিব লাগিব, অৰ্থাৎ টোকা প্ৰস্তুত কৰিবই লাগিব। আমি সাধাৰণতে বহু সময়ত টোকা প্ৰস্তুত নকৰাকৈ যিকোনো স্থানত যদি আমি ভাষণ দিবলৈ যাওঁ, তেতিয়াহ'লে আমি তাত খোকোজা আমাৰ আহিব পাৰে। আমি এটা প্ৰণালীবদ্ধভাৱে সুভাষণ আৰু সফল ভাষণ আমি দিবলৈ সমৰ্থ নহওঁ। সেয়ে বন্ধুসকল, এটা সফল ভাষণ দিবলৈ হ'লে বা প্ৰস্তুত কৰিবলৈ হ'লে আমি কিন্তু টোকা বহী বা নোটবুক আমি নোট প্ৰস্তুত কৰিবই লাগিব। তেতিয়াহ'লে বন্ধুসকল, ইয়াৰ পাছৰটো পঞ্চম আমাৰ প্ৰয়োজনীয় দিশ হ'ল ভাষণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আমি যিখিনি আমি তথ্য সংগ্ৰহ কৰিম আৰু সেই তথ্যখিনিৰ লগত হুবহু আমি তাতে
প্ৰস্তুত কৰোঁতে টোকা প্ৰস্তুত কৰোঁতে নলৈ আমি সেই তথ্যখিনি আমি চালি জাৰি চাই আৰু তাৰ মূল্যৱান আমি দিশবিলাক লৈ তাৰ পাছতে নিজৰ চিন্তাৰো তাত সংমিশ্ৰণ ঘটাব লাগে। অৰ্থাৎ নিজৰ এটা মৌলিক চিন্তাৰ সংমিশ্ৰণত আৰু তথ্যখিনি আৰু মৌলিক চিন্তাৰ দুয়ো সংমিশ্ৰণত আমি এটা ভাল টোকা প্ৰস্তুত কৰিবলৈ আমি চাব লাগে। আৰু সেয়েহে সেইটো নিশ্চয়কৈ শ্ৰোতা বা দৰ্শকৰ অতি আকৰ্ষণীয় নিশ্চয়কৈ হ'ব। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে ইয়াৰ পাছৰ কথাটো আমি আহোঁ ষষ্ঠতে আমাৰ প্ৰয়োজনীয় এটা অতি প্ৰয়োজনীয় দিশ ভাষণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত। সেয়া হ'ল আমি যি নোট তৈয়াৰ কৰিম, যি আমি টোকা তৈয়াৰ কৰিম, সেই টোকাটো আমি পৰাপক্ষত এবাৰ নহয় আমি বাৰে বাৰে সেই টোকাটো আমি চাব লাগে। কিয়নো টোকাটোত থকা কথাবিলাক আমি এবাৰত এটা নতুন কথা হয়তো আৰু মনত নৰব পাৰে। সেইকাৰণে বাৰে বাৰে যেতিয়া আমি সেই টোকাটো চাম, তেতিয়াহ'লে তাত থকা নোটত লেখা টোকাত লেখা সকলো কথা আমাৰ মেমৰিত থাকিব আৰু তেতিয়া আমি ভাষণ দিওঁতে আমাৰ কোনো জটিলতা নাহিব। আমি অতি সহজে বা মুকলি মনে আমি ভাষণ প্ৰদান কৰিব পাৰিম। সেই বন্ধুসকল, এইখিনি ক্ষেত্ৰত আমাৰ টোকাটো আমি বাৰে বাৰে পঢ়াটো অতি প্ৰয়োজনীয়। বন্ধুসকল, এইকেইটা আপোনালোকক 6টা সুন্দৰ উপায় ইয়াত আপোনালোকক আগলৈ আগবঢ়ালোঁ। যদিও এটা অতি গুৰুত্বপূৰ্ণ দিশ হ'ল, সেয়া হ'ল সপ্তমতে, সেয়া হ'ল অভ্যাস অভ্যাস অভ্যাস। আমি সকলোৱে জানো বন্ধুসকল, জীৱনত যিকোনো কাম সফল হ'লে আমি কিন্তু প্ৰেক্টিছ প্ৰেক্টিছ প্ৰেক্টিছ, এই কথাটো আমাৰ জীৱনত অতি প্ৰয়োজনীয়। কাৰণ আমি যদি বুৰঞ্জীৰ পাত চাওঁ বা যিসকল সফল ব্যক্তিসকলৰ জীৱনী যদি চাওঁ, তেওঁলোকে কিন্তু জীৱনটোৰ বহু ক্ষেত্ৰত অনুশীলনৰ ফলতে নিজক আজি তেনেধৰণে উপস্থাপন বা তেওঁলোকে সফল হ'বলৈ সক্ষম হৈছিল। সেই বন্ধুসকল, আমি এটা সুন্দৰ ভাষণ এটা প্ৰস্তুত কৰিবলৈ হ'লে তাক আমি কিন্তু অভ্যাস 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 এই কথাখিনিত আমি মন দিবই লাগিব। অৰ্থাৎ আমি প্ৰেক্টিছ কৰিবই লাগিব। সেয়া হওক আমি কথা কোৱাৰ কৌশল, বা আমি বাৰে বাৰে টোকাটো পঢ়াৰ কৌশল, বা ঠিক তেনেধৰণে আমি চিন্তা কৰাৰ কৌশল, বা অন্যান্য দিশৰ ওপৰত আমি কিন্তু বাৰে বাৰে আমি প্ৰেক্টিছ কৰিব লাগিব। তেতিয়াহ'লে বন্ধুসকল, আমি এটা সফল ভাষণ আমি প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম। সেই বন্ধুসকল, তেতিয়াহ'লে আপোনালোকৰ এই কথাখিনিৰ মাজত আমাৰ প্ৰখ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহিম লিংকনেও এনেধৰণেই ঠিক ভাষণ তেখেতে জীৱনত প্ৰস্তুত কৰিছিলে আৰু তেওঁ জীৱনত এজন সফল বক্তা হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছিলে। বন্ধুসকল, তেতিয়াহ'লে পুনৰ এবাৰ সফল ভাষণ প্ৰস্তুত কৰিবলৈ হ'লে সেইকেইটা 7টা দিশ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। সেয়া হ'ল সফল ভাষণৰ 7টা দিশ হৈছে: প্ৰথমেই বিষয়টোৰ ওপৰত আমি সুনিশ্চিত হ'ব লাগিব। এটা নিশ্চিত আমাৰ বিষয় আমি বাছি ল'ব লাগিব। দ্বিতীয়তে, আমি সেই বিষয়টোৰ ওপৰত বিভিন্ন চ'ৰ্চৰ পৰা, বিভিন্ন উৎসৰ পৰা আমি কিন্তু তথ্যখিনি সংগ্ৰহ কৰিব লাগিব। ইয়াৰ পাছতে আমি সেই বিষয়টোৰ ওপৰত ভাবিব লাগিব। যিকোনো মুহূৰ্তত অহা বিষয়টোৰ ওপৰত ভাবক। আমি পৰাপক্ষত এটা টুকুৰাত কাগজত লিখিও ৰাখিব পাৰোঁ। সেইখিনি আমি ভাষণ প্ৰস্তুত কৰোঁতে লৈ আমি ভাষণ এনেধৰণে প্ৰস্তুত আমি কৰিব পাৰোঁ। আৰু চতুৰ্থতে হৈছে আমাৰ যি টোকা প্ৰস্তুত, অৰ্থাৎ আমি নোট এটা নিশ্চয়কৈ প্ৰস্তুত কৰিব লাগে। আমি ভাষণৰ ওপৰত এটা টোকা আমি নিশ্চয়কৈ প্ৰস্তুত কৰিব লাগে। ইয়াৰ পাছতে বন্ধুসকল, যে আমি যিটো তথ্য সংগ্ৰহ কৰোঁ, সেই তথ্য সংগ্ৰহখিনি হুবহু আমাৰ টোকাত আমি কপি নকৰি সেই তথ্যখিনি আৰু নিজৰ অভিজ্ঞতা আৰু মৌলিক চিন্তা সংমিশ্ৰণ কৰি এটা সুন্দৰ টোকা লিখিবলৈ চেষ্টা কৰিব লাগে, য'ত নেকি এটা মৌলিকতা থাকিব। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে ইয়াৰ পাছৰ কথাটো হ'ল, আমি সেই টোকাটো, যিটো টোকা আমি প্ৰস্তুত কৰোঁ ভাষণৰ বাবে, সেই টোকাটো আমি পৰাপক্ষত এবাৰ নহয় বাৰে বাৰে আমি পঢ়িবলৈ আমি চেষ্টা কৰিব লাগে আৰু পঢ়িব লাগে। তেতিয়াহ'লে আমি তাত কোনো কথা পাহৰি যোৱাৰ কোনো এটা দিশ নাথাকে। তেতিয়াহ'লে আমি নিশ্চয় এটা সুন্দৰ ভাষণ আমি প্ৰস্তুত কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ পাছতে বন্ধুসকল, এটা অতি গুৰুত্বপূৰ্ণ হৈছে, সেয়া হ'ল প্ৰেক্টিছ প্ৰেক্টিছ প্ৰেক্টিছ, অৰ্থাৎ অভ্যাস আমি কৰিবই লাগিব।
আমি যিকোনো এটা কামত সফল হ'বলৈ হ'লে যেনেকৈ আনবোৰবিলাকৰ দিশত আমি যেতিয়া প্ৰেক্টিছ কৰোঁ, ঠিক তেনেধৰণে সফল ভাষণ প্ৰস্তুত কৰিবলৈ হ'লে বা প্ৰদান কৰিবলৈ হ'লে আমি কিন্তু প্ৰেক্টিছ কৰিবই লাগিব বা অভ্যাস কৰিব লাগিব। সেই বন্ধুসকল, এইকেইটাই আছিলে ভাষণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় 7টা দিশ। পুনৰ এনেধৰণে ভাষণৰ ওপৰত পুনৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। তেতিয়াহ'লে বন্ধুসকল, আমাৰ যদি ভিডিঅ'টো আজি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় আমাক সহায় জনাবলৈ আমাৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। আমি নিশ্চয় উপকৃত হ'ম। আৰু তাৰ লগতে পৰাপক্ষক বন্ধুৰ মহললৈ বা নতুন উঠি অহা চামলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে মঞ্চত কোনো খোকোজা নলগাকৈ নিজৰ ভাৱ প্ৰকাশ কৰি এজন সুবক্তা হ'ব পাৰে। আহক বন্ধুসকল, হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই সুন্দৰ পৃথিৱীখন সুন্দৰ চিন্তা আৰু আশাৰে আমি সজাই